কামৰূপৰ দদৰাত সাজি উলিওৱা হৈছে এটা ৰবট চেনিটাইজাৰ মেচিন। উদ্ভাৱক ভৱেশ দাসে 2 পুত্ৰৰ সহযোগত পেলনীয়া সামগ্ৰীৰে সাজি উলিয়াইছে এই মেচিনটো। মোবাইলেৰে নিয়ন্ত্ৰণ কৰিব পৰা এই মেচিনটোত 7 লিটাৰ পানী ধৰে। 50ৰ পৰা 100 মিটাৰ ঘূৰি চেনিটাইজ কৰাৰ সুবিধা আছে এই মেচিনটোত। অধিক জনাব এই সন্দৰ্ভত আমাৰ সাংবাদিক দীপক দাসে। হয়, সমগ্ৰ বিশ্বতে কৰোনা ভাইৰাছ কোভিড-19 এক ত্ৰাসৰ সৃষ্টি কৰি আছে। সেই সময়তে এটা ভাল খবৰ কঢ়িয়াই আনিছে কামৰূপ জিলাৰ দদৰা নিবাসী উদ্ভাৱক ভৱেশ দাসে। মই কেমেৰা পাৰ্চন অম্বল দাসক এই মেচিনটো দেখুৱাবলৈ কৈছোঁ। এইটো হৈছে ৰবট চেনিটাইজাৰ কোভিড-19 ইয়াৰ নাম দিয়া হৈছে আৰু এই মেচিনটো এতিয়া ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰিব আৰু চেনিটাইজ কৰিব। মোৰ লগত উদ্ভাৱকগৰাকী আছে, তেওঁৰ মুখৰ পৰা মই পোনে পোনে জানিব বিচাৰিছোঁ, আপোনাৰ মনলৈ এই চিন্তা কিয় আহিল? হয়, বৰ্তমান পৃথিৱীত যিটো এই কোভিড-19 যিটো ত্ৰাসৰ সৃষ্টি কৰি আছে আৰু এই কোভিড-19 লগত মোকাবিলা কৰাৰ কাৰণে বৰ্তমান বজাৰত কোনো ধৰণৰ ৰেডিমেড আহিলা কোনো ধৰণৰ মজুত নাই। আৰু এই সময়ত যিটো চেনিটাইজ কৰাটো অত্যন্ত দৰকাৰী। আমি ভাবিলোঁ যে এনেকুৱা ধৰণৰ এটা চেনিটাইজ আমি বনাওঁ, যিটো চেনিটাইজ চলাবৰ কাৰণে মানুহৰ দৰকাৰ নাই। আৰু সকলোৰে যিহেতু হাতে হাতে মোবাইল থাকে, মোবাইলৰ লগত এইটো কানেক্ট কৰি মোবাইলৰ জৰিয়তে এইটো চলাব পাৰি। আৰু ইতিমধ্যে আমি ইয়াক টেষ্টিং কৰিছোঁ। সকলো ধৰণৰ আপোনাৰ ৰাস্তা ঘাট, আপোনাৰ ৰেলৱে ষ্টেচন বা আপোনাৰ এয়াৰপৰ্ট, শ্বপিং মল, যিবিলাক বজাৰ মাৰ্কেট আছে, এনেকুৱা ধৰণৰ ঠাইবিলাকত এইটো অতি সহজে চেনিটাইজ কৰিব পৰা যায়। হয়, ইয়াত কিমান পানী ধৰে? এইটো আমি বৰ্তমান টেংকি দিছোঁ, প্ৰায় 25 লিটাৰ এতিয়া আছে। আৰু ইয়াৰ দূৰত্বটো প্ৰায় এইটো 50 মিটাৰলৈকে এতিয়া আমাৰ কভাৰ কৰি যাব পাৰে, 50 মিটাৰ। আৰু 50 মিটাৰ যোৱাৰ পিছত যিজনে অপাৰেট কৰিব তেওঁ যদি আকৌ অকণমান আগুৱাই যায় তো নেক্সট আকৌ 50 মিটাৰ তেওঁ এইটো বাঢ়ি যাব পাৰে। যথেষ্ট সহজ লক্ষ্য, একদম সহজ। ইয়াত বহুত কিবা ৰকেট চাইন্স একো নাই, একদম সাধাৰণ টেকন'লজি। আমাৰ ঘৰত যিখিনি বস্তু আছে সেই বস্তুখিনি লগাই আমি এই মেচিনটো বৰ্তমান এইটো এটা প্ৰটোটাইপ, আৰু যদি ইয়াক ডেভেলপ কৰা হয় তেতিয়াহ'লে ইয়াক আৰু উন্নত কৰিব পৰা যাব। সেইগৰাকী উদ্ভাৱক ভৱেশ দাস। আৰু এটি সুন্দৰ মেচিন এই সময়ছোৱাত তেওঁ ৰাইজৰ বাবে তেওঁ উলিয়াই দিছে। মোৰ লগত তেওঁৰ লগত সহায় কৰা তেওঁৰ পুত্ৰ লহৰজ্যোতি আছে, তেওঁৰ মুখৰ পৰা জানিব বিচাৰিছোঁ, কি ক'বা? হয়, এতিয়া যিহেতু সমগ্ৰ বিশ্বতে কোভিড-19 ত্ৰাস চলি আছে আৰু সেই সময়ছোৱাত যিহেতু মানুহবোৰ ঘৰত থকাটো বাধ্যতামূলক, গতিকে তাৰ লগে লগে মানুহৰ ছেফটিটো বহুত গুৰুত্বপূৰ্ণ দৰকাৰ হৈ পৰিছে। আৰু যিহেতু ঘৰতে থাকি ইয়াক অপাৰেট কৰিব পৰা যাব। এই মেচিনটো বৰ্তমান ঘৰতে থাকি আপুনি আপোনাৰ পদূলি হওক বা নিজৰ গাঁওখনৰ যিটো ৰাস্তাটো সেইটো হওক বা এয়াৰপৰ্ট বা ৰেলৱে ষ্টেচনৰ দোকান আদি সেইবিলাক আপুনি চেনিটাইজ কৰিব পাৰে। তুমি এই মোবাইলটোৰে অপাৰেট কৰা? হয়, দীপক দাস, ধন্যবাদ জ্ঞাপন কৰিছোঁ।